কোভিড নীতি নামানে একাংশই মনোযোগ নিদিয়া আৰক্ষী প্ৰশাসনে মহানগৰী ফটাখিল আমবাৰীত থানাৰ সমীপতে বহিল বজাৰ নিয়ম নামানা ৰাইজক হকিয়াই মুখ্য সচিবৰ সাৱধান বাণী অসমত পুনৰ বলবৎ হ'ব পাৰে লকডাউন গুৱাহাটীত অঘোষিত সম্পূৰ্ণ আনলক মাছে পাচলিয়ে উভৈনদী বজাৰ আৰক্ষী থানাৰ সমীপতে বহিল বজাৰ কেৱল কাগজে পত্ৰহে যেন বলবৎ হৈ আছে সাপ্তাহিক লকডাউন খুলিছে বজাৰ ৰাজপথত চলিছে যান বাহন এই দৃশ্যটোলৈ মন কৰক শনিবৰীয়া লকডাউনৰ দিনাই এনে পৰিৱেশৰ সৃষ্টি হ'ল মহানগৰীৰ ফটাখিল আমবাৰী মুক্ত মনে বজাৰলৈ ওলাই আহিছে মানুহ মুখত নাই মাস্ক নাই সামাজিক দূৰত্ব তাতোতকৈ ডাঙৰ কথা এই বজাৰখনৰ পৰা মাত্ৰ 200 মিটাৰ দূৰত্বত আছে ফটাখিল আমবাৰী আৰক্ষী থানা কৰোনা ভীতিকো নেওচা দি পেটৰ তাৰণা দুই এপদ সামগ্ৰী বেচিবলৈ ওলাই আহিছে বিক্ৰেতা আজি উইকেণ্ড লকডাউন বুলি নাজান নেকি জানো এনে হলো চলবাতো লাগব সেইকাৰণে পাণ তামোল লৈ বহি আছো খাবাতো লাগব ঘৰত কোনে খুৱাব আমাক ভাড়া ঘৰত থকা মানুহ কোনে খুৱাব ইটোৰ পিছত সিটো লকডাউনে বিপদৰ মাজলৈ ঠেলি দিয়া ৰাইজক বুজাবলৈও যেন বাদ দিছে আৰক্ষী প্ৰশাসনে আজি উইকেণ্ড লকডাউন বুলি নাজান নেকি জানো অলপ কাঁচা চব্জি আছে কাৰণে খুলি দিছে আনকালেও দি আছে এনেকৈ হা আন উইকেণ্ড লকডাউনটো দি আছে এনেকৈ বজাৰ নাই দেওয়া নাই আজি কিয় দিলে এতিয়া সবাই খুলিছে কৈ না অলপ কাঁচা চব্জি আছে খুলি দিব আৰক্ষী লোক নাহে নেকি হা আৰক্ষী লোক নাহে নেকি পুলিচৰ লোক নাহে নেকি আহে পুলিচে একো কোৱা নাই নাই আজি অহা নাই এতিয়াও ইফালে মহামাৰী কৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰা ৰাইজলৈ কঠোৰ সাৱধান বাণী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অসমত পুনৰ হ'ব পাৰে লকডাউন আমি যেতিয়া ওলাই আহোঁ গুৱাহাটীত সকলো ঠাইতে আমি দেখা পাইছোঁ যে বেছিভাগ মানুহে মাস্কখন নলগায় ইয়াৰ ফলত আপোনালোকে দেখিছে অলৰেডি ডেথো বহুত হৈছে সেইকাৰণে সাৱধানতা অৱলম্বন কৰা অতি প্ৰয়োজন যদি ৰাইজে মাস্ক নিপিন্ধে সংখ্যা বাঢ়ি গৈ থাকে অসম চৰকাৰে আকৌ লকডাউন দিবলৈ বাধ্য হ'ব পাৰে মই তেনেকুৱা এটা পৰিস্থিতি অহাটো মই নিবিচাৰোঁ আনহাতে শনিবৰীয়া লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে সকলো চাকৰিয়ালক শনিবাৰে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ কৰিব পাৰিব চলাফুৰা কাৰ্যালয়লৈ অহা যোৱা কৰাৰ বাবে এই ৰেহাই দিয়া হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰী বেংক PSU স্বায়ত্তশাসিত অঞ্চলকে ধৰি ৰাজহুৱা খণ্ডৰ সকলো কৰ্মচাৰী ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা লাখৰ ঘৰ অতিক্ৰম কৰাৰ পাছতো লকডাউন আৰু সামাজিক দূৰত্ব উলংঘা কৰাটো অতি উদ্বেগজনক কেমেৰা পাৰ্চন মনোজৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইফালে দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যাই ৩৬,৬৩,৯৭২ জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যাই এদিনতে ৭৬,৪৭২ জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ ল'লে ৬২,৫৫০ জনৰ বিগত ২৪ ঘণ্টাতে ১,০২১ জন কৰোনাত মৃত্যু হৈছে ৭,৫২,৪২৪ জন চিকিৎসাধীন হৈ আছে পুনৰ জনাইছো দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি কৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬,৬৩,৯৭২ জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে ৭৬,৪৭২ জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে ৬২,৫৫০ জনৰ বিগত ২৪ ঘণ্টাতে ১,০২১ জনৰ কৰোনাত মৃত্যু হৈছে ৭,৫২,৪২৪ জন চিকিৎসাধীন হৈ আছে পোন্ধৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা স্কুল কলেজৰ পৰাই অনলাইন ক্লাছ কৰিব লাগিব শিক্ষকে সংবাদমেলত ঘোষণা কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ কোভিড টেষ্টৰ সময়সীমা বৃদ্ধি কৰা হৈছে ১৫ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা ১ ছেপ্টেম্বৰৰ পৰা কিন্তু বিদ্যালয়লৈ যাব লাগিব স্কুল কলেজৰ পৰা অনলাইন ক্লাছ কৰিব লাগিব গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বিদ্যালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ্থীসকলক দিয়া হ'ব বিনামূলীয়া মাস্ক প্ৰাথমিক বিদ্যালয় শিক্ষাৰ নতুন ব্যৱস্থা
প্ৰতি 7 দিনত মধ্যাহ্ন ভোজন নিবলৈ আহে শিক্ষাৰ্থী সেই সময়তে শিক্ষকে দিব লাগিব শিক্ষাৰ নতুন সমল ব্যক্তিগত স্কুলৰ নীতি চৰকাৰে গ্ৰহণ নকৰে কিন্তু মানি চলিব লাগিব কোভিড প্ৰটকল এইচএছ চূড়ান্ত বৰ্ষৰ অনানুষ্ঠানিক পাঠদান 45টা ভাগত বিভক্ত কৰি কৰা হ'ব পাঠদান স্নাতক তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীৰ বাবেও একে ব্যৱস্থা স্কুললৈ আহিব নালাগে সপ্তম অষ্টম নৱমৰ শিক্ষাৰ্থী কিন্তু বিদ্যালয়লৈ আহিব লাগিব শিক্ষক 16,944 জনে এইচএছএলচিত ষ্টাৰ মাৰ্ক পাইছে প্ৰতিজন শিক্ষাৰ্থীক চৰকাৰে দিব 20,000 টকা একাউণ্টত জমা হ'ব এই ধন 12-13 ছেপ্টেম্বৰত মুকলি হ'ব আঁচনিখন 8,000 নামঘৰলৈ আৰ্থিক অনুদান 2.5 লাখ টকাকৈ দিয়া হ'ব অনুদান প্ৰতি সমষ্টিত 55টা নামঘৰে পাব অনুদান জিলা উপায়ুক্তই নিৰ্বাচন কৰিব নামঘৰ অক্টোবৰৰ প্ৰথম সপ্তাহত মুকলি হ'ব ধন ৰাজ্যিক ভিত্তিত 1000 নামঘৰে পাব অনুদান পুনৰ 377 ধৰ্মীয় অনুষ্ঠানলৈ 10 লাখ টকাকৈ ৰাজ্য চৰকাৰে মুকলি কৰি দিছে এই ধন 377 অনুষ্ঠানৰ ভিতৰত আছে মছজিদ গীৰ্জাও উত্তৰ পূৰ্বৰ প্ৰবাসী লোকে পতা নামঘৰলৈ অনুদান 30 নৱেম্বৰৰ পূৰ্বে ৰূপায়ণ হ'ব সকলো আঁচনি অৰুণোদয় আঁচনি সোণ সন্দৰ্ভতো নতুন ঘোষণা কৰা হৈছে বিগত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 30,000 চলিত বৰ্ষৰ হিতাধিকাৰীয়ে পাব 40,000 শিক্ষকসকলক কোভিড-19 টেষ্ট 31 আগষ্টৰ আগতে সম্পূৰ্ণ কৰিবলৈ অনুৰোধ কৰিছিলোঁ কিন্তু এই টেষ্টবোৰ যেহেতু ৰেপিড এণ্টিজেন কাৰ্ডৰ ওপৰত নহ'ব RT-PCR হ'ব সেইবাবে তেওঁলোকৰ টেষ্টিঙৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ অৰ্থাৎ টেষ্টবিলাক RT-PCR হ'ব এইটো ৰেপিড এণ্টিজেন নহ'ব কিন্তু ইয়াৰ সময়সীমা আমি 15 ছেপ্টেম্বৰলৈকে বঢ়াই দিছোঁ যিসকল শিক্ষকৰ ইতিমধ্যে RT-PCR টেষ্ট হৈ গ'ল তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকাসকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ চেনিটাইজেশ্যন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেসিক্যালি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালীবিলাক সজাব গ্যাপ ৰাখি গ্যাপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয় দ্বিতীয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰ কেইখন গটাই দিব ছাত্ৰজনক সন্মুখত ৰাখিয়ে শিক্ষকজনে ইভালুৱেশ্যন কৰিব কৰি পেলাই ছাত্ৰজনক পঠাই দিব তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাছেছ যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলোঁ গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই যি এটা অকল হায়াৰ ছেকেণ্ডেৰী 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে ইয়াৰ ভিতৰত যদি বেছি কোভিড-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত ল'ম কিন্তু ক্লাছ হিচাপত নহ'ব 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে পঢ়ি পঠাই দিলে 10টাৰ পৰা 3টা বুলি কথা নহয় আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা কাৰণ বেটছ কৰিব লাগিব আৰু
শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে সেইটো কলেজ আৰু স্কুলৰ পৰাই অনলাইন ক্লাছ কৰিব এতিয়া আৰু ঘৰৰ পৰা নকৰে ইয়াত কিছু প্ৰশ্ন আছিলে যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা সন্তান থকা মহিলা তেওঁলোক আহি আছে কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম তেনেকুৱা যদি কিবা ব্যৱস্থা কৰে তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে কিন্তু 1 অক্টোবৰৰ পৰা সেইটো নহব সকলো আহিব লাগিব প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয় আৰু কোৱাৰেণ্টাইন সেন্টাৰ বা আইসোলেশন সেন্টাৰ থকা স্কুল কলেজ বিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে তেওঁলোকক উপায়ুক্তসকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে কাৰণ আইসোলেশন থকা সেন্টাৰসমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি ফুমাই তাত কিছু অসুবিধা হ'ব আৰু আমাকো আইসোলেশন সেন্টাৰ বিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে কোৱাৰেণ্টাইন আৰু আইসোলেশন সেন্টাৰ থকা শিক্ষানুষ্ঠান বিলাকত যথাস্থিতি চলি থাকিব মাত্ৰ সেই সংকলে যোৱাৰ পূৰ্বে পুনৰ এটি বিৰতি চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম মঙ্গলদৈত আৰক্ষীৰ অভিযানত ড্ৰাগ সহ দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ জালত ৰফিক আলী আৰু নেকিমুদ্দিন আহমেদ বৃহৎ সংখ্যক ফেন্সি ডাইলৰ বটল জব্দ কৰা হৈছে আৰক্ষীয়ে গোপন তথ্য ভিত্তিত দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত আৰু দান্তেজি দেউৰী নেতৃত্বত নাকা চেকিং কৰি মঙ্গলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেল সহ দুজনক গ্ৰেপ্তাৰ কৰিছে পুনৰ এবাৰ জনাইছো মঙ্গলদৈত আৰক্ষীৰ অভিযানত ড্ৰাগ সহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ জালত ৰফিক আলী আৰু নেকিমুদ্দিন আহমেদ বৃহৎ সংখ্যক ফেন্সি ডাইলৰ বটল জব্দ কৰা হৈছে আৰক্ষীয়ে গোপন তথ্য ভিত্তিত দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ নিৰ্দেশত আৰু দান্তেজি দেউৰী নেতৃত্বত নাকা চেকিং কৰি মঙ্গলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেল সহ দুজনক গ্ৰেপ্তাৰ কৰিছে এছপি দৰং অমিত ভূঞা ছাৰে লিড লৈ আছিলে মোক ক'লে এনেকৈ চোৰ ইনফৰমেশ্যনৰ কথা ঠিক তেনেকৈ আমি এটা নাকা চেকিং বহালোঁ নেশ্যনেল হাইৱেত আৰু ইমিডিয়েট আমি তাৰ পিছতে গাড়ীখিনি চেক কৰি থাকোঁতে এখন মটৰচাইকেল খুব জোৰে অহা পালোঁ দুজন আৰোহী দুজন আছিলে তাতে আৰু দেখিছে এটা ডাঙৰ বেগ আছে আৰু তেওঁলোকে পলোৱাৰ চেষ্টা কৰোঁতে আমাৰ চাৰিওফালৰ পৰা মানুহ ধৰিলোঁ তাক ধৰাৰ পিছত আমি লগে লগে বেগটো আমি খুলি চালোঁ দেখিলোঁ যে যথেষ্ট সংখ্যক ফেন্সি ডাইল ভৰ্তি হৈ আছে আৰু তেওঁলোকক সুধিলোঁ গোটেইখিনি সোধ পোছ কৰিছে আমি লগে লগে পিক আপ কৰা হ'ল তেওঁলোকক থানালৈ অনা হ'ল আৰু দুইজনে ঘৰ একচুৱেলি এই আল্টা ইছলামপুৰ বুলি কয় এইটো মানে বাইহাটা থানাৰ আণ্ডাৰত পৰে মান্দাকাটা দুইজনৰ ঘৰ আৰু কেইবাজনৰ তেখেতলোকে নাম কৈছে যে গোটেই বস্তুটো এটা ডাঙৰ ৰেকেট হয় আৰু তেওঁলোকে মানে এইবিলাক ছাপ্লাই হৈ থাকে যাৰ ফলত নেকি ড্ৰাগছ বস্তুটো মানে বিয়পি পৰিছে সেইটো কাৰণে ইণ্টাৰগেশ্যন দুইজনে হৈ আছে আৰু আমি অধিক তথ্য পাম বুলি আমি আশা ৰাখিছোঁ বাক্সা চোৰাং চিকাৰী নৃশংসতাৰ বলি বনৰীয়া হাতীটোক হত্যা কৰি কাটি নিলে দাঁত সুৰ বাক্সা জিলাৰ বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনগাঁৱত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে শুকুৰবাৰে কেইজনমান গৰখীয়াই হাবিৰ মাজৰ পৰা অহা এটি গোন্ধ অনুসৰণ কৰি মৃত হাতীটো প্ৰত্যক্ষ কৰে পিছত ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটো প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে প্ৰায় এসপ্তাহ পূৰ্বে হাতীটো চোৰাং চিকাৰীয়ে হত্যা কৰিছে আৰু লগতে হাতীটোৰ দাঁত আৰু সুৰো কাটি লৈ যোৱা বুলিও জানিবলৈ দিছে বনকৰ্মীসকলে বাক্সা চোৰাং চিকাৰী নৃশংসতাৰ বলি বনৰীয়া হাতীটোক হত্যা কৰি কাটি নিলে দাঁত আৰু সুৰ বাক্সা জিলাৰ বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনগাঁৱত সংঘটিত হৈছে এই ঘটনা জানিব পৰা মতে শুকুৰবাৰে কেইজনমান গৰখীয়াই হাবিৰ মাজৰ পৰা অহা এটি গোন্ধ অনুসৰণ কৰি মৃত হাতীটো প্ৰত্যক্ষ কৰে পিছত ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটো প্ৰত্যক্ষ কৰে বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে প্ৰায় এসপ্তাহ পূৰ্বে হাতীটো চোৰাং চিকাৰীয়ে হত্যা কৰিছে লগতে হাতীটোৰ দাঁত আৰু সুৰো কাটি লৈ যোৱা বুলি জানিবলৈ দিছে বনকৰ্মীয়ে এতিয়া আজি আৰু আমি আহিলোঁ বিচাৰিবা আমি এতিয়া দেখা পালোঁ এতিয়া হাতীটো পূৰা মৰি আছে মানে শুনামতে মানে সোমবাৰ মানতে মানে
এই গুৰুচাৰাবিলাক মানে এইটো দেখা পাইছে আমি দেখা পাইছোঁ এইটো মানে দাঁত থকা আছিলে তো কাটি নিছে দাঁতটো নলবাৰী বিশিষ্ট আঞ্চলিকতাবাদী নেতা অকণ মল্ল বৰুৱাৰ দেহাৱসান শুকুৰবাৰে নিশা নিজ বাসভৱনত ৭৫ বছৰ বয়সত মৃত্যু হয় অকণ মল্ল বৰুৱাৰ অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ জন্মলগ্নৰ পৰাই দীৰ্ঘদিনৰ সভাপতি আছিল অকণ মল্ল বৰুৱা নলবাৰী পৌৰসভাৰ পৌৰপতিও আছিল অগপ নেতাগৰাকী বিশিষ্ট আঞ্চলিকতাবাদী নেতাগৰাকী দীৰ্ঘদিনে ৰোগগ্ৰস্ত হৈ আছিল অকণ মল্ল বৰুৱা মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা অগপ নেতা দিলীপ দাস আৰু নলবাৰী জিলা ছাত্ৰ সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে এগৰাকী সহযোগী আৰু জন্মলগ্নৰ পৰা অসম গণ পৰিষদ দলৰ নলবাৰী জিলাৰ পৰা বিষয়ববীয়া হৈ থকা অকণ মল্ল বৰুৱা যি আমাৰ মাজত নাই বৰুৱাৰ আকস্মিক মৃত্যুৱে আমাক মৰ্মাহত কৰি তুলিছে তেওঁ বহুদিন অসুস্থতাত হৈ আছিল অসুস্থতাত ভুগি আছিলে আৰু তেওঁক আমি খবৰ ল'বলৈ গৈছিলোঁ কিন্তু ইমান সোনকালে আমাৰ মাজৰ পৰা বিদায় ল'ব বুলি আমি অনুভৱ কৰা নাছিলোঁ বা ভবা নাছিলোঁ আজি তেখেতৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ ব্ৰেকিং নিউজ কাশ্মীৰত সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ এজন নিৰাপত্তাৰক্ষী পুলৱামা জিলাৰ জাদুৰাত আৰক্ষী নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিধন অঞ্চলটোত আত্মগোপন কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে পুনৰ জনাইছো যে কাশ্মীৰৰ সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হৈছে সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হৈছে এজন নিৰাপত্তাৰক্ষী পুলৱামা জিলাৰ জাদুৰাত আৰক্ষী নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী মৃত্যু অঞ্চলটোত আত্মগোপন কৰিছিল সন্ত্ৰাসবাদীৰ দলটোৱে মাজুলীত জাকে জাকে শামুক ভঙা চৰাই জনসমাগমৰ পৰা নিৰ্জনতাত নহয় মানুহৰ মাজতে যেন বিচাৰি পাইছে জীৱনৰ চন্দ্ৰ এই প্ৰতিবেদন আগবঢ়াই চিটি 18 পৰা বিদায় লৈছো নমস্কাৰ এজাক শামুক ভঙা চৰাইৰ দৃষ্টিনন্দন দৃশ্য মাজুলী গড়মূৰ তিনিআলিৰ গড় কাপ্তানী বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ কেইবাজোপা গছত বাস কৰি আহিছে বছৰ বছৰ ধৰি দৈনিক শ শ লোকৰ সমাগম হোৱা সেই স্থানত যেন নিৰাপত্তা বিচাৰি পাইছে চৰাইজাকে এই শামুক ভঙা চৰাইজাক এতিয়া হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰাস্তা পথ নিৰ্মাণৰ বাবে যি ধৰণে গছ কটা হৈছে যি ধৰণে প্ৰকৃতি ধ্বংস কৰা হৈছে যাৰ ফলত পক্ষীকুললৈ বিপদ নামি আহিছে কিন্তু তেনে সময়তো এই কেইজোপা পুৰণি গছত আজি বছৰ বছৰ ধৰি যি পক্ষীকুলে বসবাস কৰিছে ই সঁচাকৈয়ে আদৰণীয় আৰু সি সঁচাকৈয়ে লক্ষণীয় আৰু দৃষ্টিনন্দন যি সময়ত পক্ষীকুলৰ ওপৰত মানুহৰ অত্যাচাৰ চলিছে তেনে সময়তে মাজুলীৰ গড়মূৰ তিনিআলিত এই পক্ষীজাকে যেন বিচাৰি পাইছে জীৱনৰ চন্দ্ৰ সেয়েহে মানুহৰ সৈতে একেলগে বসবাস কৰি আহিছে বছৰ বছৰ ধৰি জাক জাক পক্ষীৰ কলৰৱেৰে মুখৰিত গড়মূৰ সদৰ তিনিআলিৰ গড় কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু এই কাৰ্যালয়ৰ চৌহদত বছৰ বছৰ ধৰি হাজাৰ হাজাৰ শামুক ভঙা চৰাই কেইবাজোপা বৃক্ষৰ ওপৰত বসবাস কৰি আহিছে আৰু যি দৃশ্য সঁচাকৈ বিনন্দীয়া দৃশ্য বুলি ক'ব লাগিব মাজুলীৰ পৰা সঞ্জিত অসম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম